নমস্কাৰ। আজি বিশেষ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আজি ভিডিঅ'টো হৈছে দুজন বন্ধুৰ কথা আৰু এই বন্ধুকেইজন কেনেধৰণৰ আছিল তাৰে ক'বলৈ আগবাঢ়িছোঁ আৰু ক্ষমা বিচাৰিছোঁ, হয়তো ভুলো হ'ব পাৰে। সেই বন্ধুকেইজন ইমান ভাল আছিল যে দুয়ো কথা বুজি পাইছিল আৰু সেই বন্ধুকেইজনৰ লগত যিজন বন্ধু কৰিছিল সেই বন্ধুজন, প্ৰথম বন্ধুজন বৰ কৰোড়পতি মালিক আছিল ইণ্ডাষ্ট্ৰিকৰ। তেনেকে কৰি দুয়ো গৈ আছে, চলি গৈ আছে। হঠাৎ এদিন যিজন বন্ধুৰ নেকি একোৱেই নাছিল, সেই বন্ধুজনক সেই ৰাস্তাখিনি দেখুৱাই আগুৱাই লৈ গৈছিল। পিছত সেই বন্ধুজনে এই বন্ধুজনক কি কৰিলে, ষড়যন্ত্ৰ কৰি এই পৃথিৱীৰ পৰা বিদায় দিলে আৰু এইবোৰ আইনে বা কোনেও কৰ্মচাৰীসকলে বুজিব নোৱাৰিলে কি হ'ল। গতিকে সকলো ইণ্ডাষ্ট্ৰিক বেংক বেলেঞ্চ তাৰ নামত কৰি ল'লে। লোৱাৰ পিছত তেনেকে কৰি চলাই গ'ল। আমাৰতো বিচাৰ কৰাটো আছে, আমি আইনৰ চকুত ধূলি দিব পাৰিম বা সমাজৰ চকুত ধূলি দিব পাৰিম। যিজনে নেকি আইন ভিতৰত লৈ থাকে তাৰ চকুতো ধূলি দিব নোৱাৰো। গতিকে তেনেকে দিন বাগৰি গৈ আছে। হঠাৎ সময় আহিল, এগৰাকী বিয়া পাতিব লাগে। ঠিক তেনেকে বিয়াখন পাতিলে, পাতাৰ পিছত এটি সন্তান হ'ল। সন্তানটোৰ হোৱাৰ দিনৰ পৰাই বেমাৰ হস্পিটেল দৌৰা দৌৰি কৰি থাকে। কিন্তু ইমান সাধাৰণ বেমাৰ নহয়। এইটো যিটো বেমাৰ চিকিৎসা কৰিলে 1 লাখ 1.5 লাখ টকা বহুত পইচা গুচি গৈ থাকে। সেই সন্তানটো জন্মৰ দিনৰ পৰাই টকা পইচা গৈয়ে আছে। পিছত 25টা বছৰ অতিক্ৰম কৰিলে, বেমাৰেই এই ভাল হয় আৰু আনে 2টা দিনেই ভাল, আকৌ হস্পিটেল ভৰ্তি কৰে। তেনেকে অতিক্ৰম কৰি সেই সময়ত বেমাৰতে ল'ৰা ডাঙৰ হৈ তেনেকে 25 বছৰ হ'লগৈ। হোৱাৰ পিছত এইখন হস্পিটেলত যিটো ল'ৰা নেকি মাত দিব নোৱাৰে, উশাহ ল'ব নোৱাৰে, হঠাৎ সেই যিটো আমাৰ বেডৰ পৰা উঠি ডক্তৰজনক কৈছে, ছাৰ আপুনি মোৰ মা দেউতাক মাতকচোন, শেষ অন্তিম সময় মই 2টামান কথা কৈ যাওঁ। ডক্তৰজনে আচৰিত পাইছে, কি কথা, যিটো চেনলেক্স হৈ থকা ল'ৰাটো, মাতবোল দিব নোৱাৰা ল'ৰাটো হঠাৎ বহি এইখিনি কথা কৈছে। ডক্তৰ আচৰিত মানিছে। পিছত মা দেউতাকক মাতিলে। মা দেউতাকক ক'লে, মা আৰু দেউতা ওচৰতে বহা, যে তোমালোকক 2টামান কথা মোৰ ক'বলগীয়া আছে আৰু মোৰ আজি শেষ দিন, কৈ যাব লাগিব। তেতিয়াই ল'ৰাটোৱে কথাখিনি আৰম্ভ কৰিছে, যে দেউতা তোৰ মনত আছেনে যে আজি 30 বছৰ আগত তোৰ এটা যে বন্ধু আছিল, সেই বন্ধুটোৰ গোটেইখিনি ধন টকা পইচা ইণ্ডাষ্ট্ৰি কি কৰিছিলা, তোমাৰ নামত কৰি লৈছিলা আৰু তুমি সেই বন্ধুটোক তুমি বিশ্বাসঘাত কৰি মৃত্যুদণ্ড দিছিলা। গতিকে মনত পৰিছেনে? তেতিয়া একো মাত দিব নোৱাৰি মৌন হৈ পৰিল আৰু ডক্তৰজনেও আচৰিত পালে, কি কথা এইটো। ডক্তৰজনেও সেই কথাখিনি উপলব্ধি কৰিব ধৰিলে, শুনিবলৈ ধৰিলে। তোমাৰ মনত আছেনে দেউতা? মনত নাই, ক'ত থাকিব মনত। গতিকে সেই বন্ধুজন, মই আজি তোমাৰ পুত্ৰ হৈ, তোমাৰ ঔষধ জন্ম হৈ মোৰ ধনখিনি পাবলৈ বিচাৰিছিলো আৰু মই লৈ আহিছো, তই দুখ নকৰিবি। সেই বেমাৰটোক লৈ ঘৰ দুৱাৰ বা ইণ্ডাষ্ট্ৰিক চব বিক্ৰী কৰি শেষ কৰি দিলে। থাকিবলৈ জাগা নাইকিয়া হৈ গ'ল।
গতিকে ল'ৰাটোৱে বাৰে বাৰে সেই কথাখিনি ক'লে যে সেই বন্ধুজন মই তোৰ সেই প্ৰাপ্যখিনি মই ল'বলৈ আহিলোঁ, তোৰ ঔষধ জন্ম ল'বলৈ, গতিকে মই আনিলোঁ, গতিকে তই এতিয়া দুখ কৰি লাভ নাই। ঠিক তেনেকে এই কথাখিনি সঁচা, হয়তো বাস্তৱ। মোৰ এজন দাদাই এই কথাখিনি কৈছিল। মই এটা প্ৰশিক্ষণত মই 6 দিন এটা কোৰ্চ ল'বলৈ গৈছিলোঁ। সঁচা দাদাজন হৃদয় আত্মা সত্য শুদ্ধতা মই সেৱা জনাইছোঁ। ঈশ্বৰে জানে আকৌ তেওঁক সেই সৎ উদ্দেশ্য লৈ যাতে আগুৱাই লৈ যায়। আৰু মই লাষ্ট টাইম এই কথাখিনি শুনি দাদাজনক কৈছিলোঁ হাতযোৰ কৰি, দাদা সঁচা এইটো কাহিনী হ'ব পাৰে, কিন্তু মোৰ এইটো বাস্তৱ আৰু সেয়া আমাৰ মাজত চলি আছে। আমিও আজি দেখিবলৈ পাইছোঁ যে আমাৰ মাজত কোনোবা পুত্ৰহাৰা হৈ গৈছে। তেনেদৰে জন্মৰ পৰাই হস্পিটেল দৌৰাই দৌৰাই থাকোঁতেই, টকা পইচা খৰচ কৰোঁতেই শেষ হৈছে, পুত্ৰ আৰু ৰাখিব পৰা নাই। আজিও অপুত্ৰ হৈ আছে। যেনেকৈ ল'ৰা ছোৱালী নোহোৱাকৈ থাকে, থাকিও লৈ গৈছে বা মৰি গৈছে, তেনেকৈ আজিও অপুত্ৰ হৈ আছে। গতিকে এইবোৰ এনে নহয়। এটা কথা আমি ভাবিব লাগে, আমাৰ টকাবোৰ যদি সৎকৰ্ম কৰিছোঁ তেতিয়াহ'লে ভালেই ভাল কৰি এই টকাবোৰ পৰিচালনা হৈ শুদ্ধ এটা কামত চলি থাকিব। যদি বেয়া কামত বা বেয়া টকাৰে বেয়া কামেৰে ঘটিব বিচাৰোঁ, নাভাবিব এই টকা আপোনাৰ পৰা কোনো লৈ নাযায়, ঈশ্বৰে লৈ যায়। আমি ডক্তৰক যে দিছোঁ, ডক্তৰে পাইছে নেকি টকাবোৰ? নাই। এই টকাৰ ধন জমা ঈশ্বৰৰ হাতত। গতিকে আমি কাহিনীৰ দ্বাৰা আমি নিজৰ পৰিচয় বাস্তৱ জগতত আনিব লাগিব, তেতিয়াহে আমি মংগলময় হ'ব আৰু শান্তিয়ে থাকিব পাৰিম। গতিকে আজি এই ভিডিঅ'টোৰ সেইবাবে প্ৰেৰণ কৰিলোঁ আৰু ধন্যবাদ থাকিল। আপোনালোকৰ শান্তিয়ে আমাৰ শান্তি, বিশ্বৰ শান্তি। বিদায় লৈছোঁ।